এয়া হ'ল কুৱালালামপুৰৰ চিটি। আৰু এই মোৰ পাছফালে দেখিছে এই হেভেলি ৰেষ্টুৰেণ্টত আহি এতিয়া আমি ভাত সাজ খাম। মোৰ বন্ধু অকণমান কণ্টেক্ট দেৰিকৈ হ'লেও আহি পাইছে উত্তম। আমি এতিয়া বৰ্তমান কুৱালালামপুৰৰ এখন বিগ চিটিত আছোঁ। ওখ গগনচুম্বী, এইফালে টাৱাৰবিলাক অট্টালিকাবিলাক দেখিছে। আৰু বন্ধু এইফালে ইমান ওখ ইমান অট্টালিকা হাভেলি ৰেষ্টুৰেণ্টত। আৰু ভিতৰখন আমি কেনেকৈ কি ব্যৱস্থা আছে চাওক। এয়া কুৱালালামপুৰৰ যিটো পৰিৱেশ, ৰাতিৰ যিটো পৰিৱেশ, নাইট লাইফ অফ কুৱালালামপুৰ, এই পৰিৱেশ মই আপোনালোকক দেখাই আছোঁ। এয়া গগনচুম্বী ওখ অট্টালিকা, মোৰ কেমেৰায়ো ঢুকি নাপায়গৈ। আহক আমি ভিতৰত কি হৈছে ব্যৱস্থাটো কৰি চাই লওঁ। এয়া হ'ল আমি যিখন ৰেষ্টুৰেণ্টত খোৱা বোৱাৰ ব্যৱস্থা কৰিছোঁ তাৰ ভিতৰৰ ব্যৱস্থাবোৰ। ইয়াতে এতিয়া আমি মোৰ বন্ধু আহি পালা? এয়া ইতিমধ্যে বন্ধুৱে সোনকালে আহিছে দেই খৰধৰকৈ, আৰু চিট অকুপাই কৰিবলৈ কৈছে। আৰু এয়া আমাৰ সকলো LICৰ গণ্যমান্য ব্যক্তি আৰু বন্ধুসকল বহি আছেহি। এতিয়া আমি ইয়াত চিট লৈ খোৱা বোৱাৰ ব্যৱস্থা কৰিম। আৰু এইফালে আছে ৰেষ্টুৰেণ্টৰ কাউণ্টাৰ ছিষ্টেম। আৰু বাকী খোৱা বোৱা কেনেকৈ হয় কি হয় আপোনালোকক দেখাম। নাইট লাইফ অফ কুৱালালামপুৰ মালয়েছিয়া, এইখিনি হ'ল ভিতৰৰ পৰিৱেশ। আমি খাই বৈ আজৰি হ'লোঁ। এতিয়া সকলো ৰাইজে খাই আছে। এইফালে খানা, এইয়া বাইদেৱে পুৰা দিলে দেই। গীতাঞ্জলি গগৈ চাংমাই বাইদেউ, এইয়া বাইদেৱে পুৰা দিলে দেই। আমাৰ পাটনায়ক ছাৰে খাই আছে আৰু অফিচাৰে খাই আছে। মাদামে খাই আছে দেই। এইয়া মাদাম খা ৰা হে, হাম ইউটিউব में দেখা ৰা হে। এইয়া বাইদেউ আকৌ আনলি দেই, পুৰা দি আছে বাইদেৱে। এইয়া আমাৰ দাদা এজনো খাই আছে দেই। এইয়া মাদামে খাই আছে। এই আমাৰ টুলটুলাই খানা খালে দেই। এতিয়া খাই মেলি বহি আছে। खाना हो गया? चुप पर, खाना हो गया, खाना हो गया। এইয়া টুলটুলা খাই এতিয়া জিৰাই সদায় আৰামত বহি আছে। নাইট লাইফ অফ কুৱালালামপুৰ, ইয়াৰ খানা খোৱাৰ সোৱাদেই বেলেগ। আৰু ৰেষ্টুৰেণ্টখনৰ সন্মুখভাগত আপোনাক দেখালোঁ কি সুন্দৰকৈ তেওঁলোকে সজাই ৰাখিছে। ভিতৰলৈ সকলো ৰাইজ আদৰাৰ সন্মুখৰ গেটৰ ভাগ। এয়া চব খাই বৈ আহি এতিয়া মোৰ বন্ধুৱে জিৰাই সদায় আৰামত তেওঁ একদম পূৰা জিৰাই আছে দেই। এইয়া কুৱালালামপুৰৰ ৰাতিৰ ৰাস্তাৰ পৰিৱেশ আৰু ইয়াৰ বাছবিলাক কি সুন্দৰকৈ তেওঁলোকে সজাই ৰাখিছে। চাফ চিকুণ, অকণমানো ধূলি নাই, অকণমানো লেতেৰা নাই। কি সুন্দৰকৈ তেওঁলোকে বাছবোৰ বজাই ৰাখিছে দেখিছে। এয়া কুৱালালামপুৰ চিটিৰ মাজত থকা এইটো ড্ৰেইন, ইয়াৰ ড্ৰেইনবিলাকৰ বহল কিমান চাওক। অনবৰত পানী গৈ আছে এই ড্ৰেইনবিলাকে। এওঁলোকৰ টাউনৰ যিখিনি পৰিকল্পনা, যিখিনি চাফ চিকুণ সৌন্দৰ্যতা, সেইখিনি চাওক। এয়া হ'ল কুৱালালামপুৰৰ এটা টাউনৰ মাজত থকা ড্ৰেইন। মালয়েছিয়া কুৱালালামপুৰৰ মাজত যিবিলাক পানীৰ ড্ৰেইন, তেওঁলোকৰ ড্ৰেইনৰ পৰিকল্পনা চাওক। কিমান বহলকৈ দিছে, কিমান চাফ চিকুণ, কিমান সৌন্দৰ্যতা এখন পৰিৱেশ। আৰু আমি বাহিৰৰ পৰা অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক হ'ল ওখ ওখ টাৱাৰ, এই তাতে আমি খোৱা বোৱা কৰিলোঁ। এইখন হ'ল চিটি, আৰু এইফালে ডাঙৰ ডাঙৰ টাৱাৰবিলাক।
ट्विन टावर जहाँ पे हम लोग कल जाएंगे फोटोग्राफी के लिए, फोटो स्टॉप के लिए। ओके, एंड वन मोर इम्पोर्टेंट, लेकिन जो लोग बाय बैंकॉक जाने वाले हैं, वाया बैंकॉक कोलकाता जाने वाले हैं, तो उन्हें कल RT-PCR के लिए पासपोर्ट कैरी करना कंपलसरी है। 2 days आफ्टर टुमारो এইবিলাক হৈছে কুৱালালামপুৰৰ ৰাতি চহৰ। तो इसीलिए जो लोग वाया बैंकॉक जाएंगे कोलकाता के लिए, वो लोग ही सिर्फ पासपोर्ट अपना कंपलसरी कैरी करेंगे, बाकी लोगों को पासपोर्ट की जरूरत नहीं लगेगी। ओके, क्लियर सभी को? टाइमिंग 8:30 डिपार्चर है, 8:15 आप सभी को लॉबी में रेडी हो